এই গৰাকী হৈছে সীমা। সীমাৰ প্ৰতিটো কথাত সকলোৰে ওপৰত কেৱল মাথো সন্দেহ কৰে। এদিনাখন যেতিয়া ৰাহুল এটি ফোন কলৰ বাবে ৰুমৰ বাহিৰলৈ গৈছিল। ৰুমৰ বাহিৰলৈ কথা পাতিব গৈছে। নিশ্চয় এখেতৰ বাহিৰত কাৰোবাৰ লগত সম্পৰ্ক আছে। যেতিয়া ৰাহুল পুনৰ ৰুমলৈ আহে, হ'লনে আপোনাৰ সেইজনীৰ লগত কথা পতা? আপুনি মোৰ লগত প্ৰৱঞ্চনা কৰি আছে। মই সকলোবোৰ বুজিছো নহয়। আৰে তুমি পাগল হৈছা নেকি? বিদেশৰ পৰা ফোন আহিছিল আৰু এতিয়া বিদেশত দিন হৈ আছে। এতিয়া মোৰ ছোৱালীৰ পিছত ঘূৰি থকাৰ সময় নাই, এইবিলাক গ'ল আৰু। দ্বিতীয় দিনা ৰাতিপুৱা যেতিয়া ৰাহুল অফিচ যাবলৈ ৰেডি হৈ আছিল। আৰে বা, অফিচ যাবলৈ ইমান ৰেডি হ'ব লগা হৈছে যে? কোনে কৈছে আপোনাক অফিচ যাবৰ সময়তো ইমান ধুনীয়া হৈ যাবৰ বাবে? উফ সীমা, তোমাৰ লগত আৰু একোৱেই নহ'ব। ৰাতিপুৱাই এইবিলাক কথা লৈ আৰম্ভ নকৰিবা দেই। দেখিছে, মই সঁচা কথা কৈছোঁ বাবে আপোনাৰ গাত ধৰিছে, নহ'লেতো আপুনি একোৱেই নক'লে হয়। আৰে সীমা, তোমাৰ কোনো চিকিৎসা নাই। এনেদৰে কৈ ৰাহুল অফিচলৈ গুচি যায়। কিন্তু সীমাৰ সন্দেহ নুগুছিল। দুপৰীয়াৰ সময়ত সীমাই, মই এবাৰ ভিডিঅ' কল কৰি চাওঁচোন ক'ত বা কাৰ লগত কি কৰি আছে। সীমাই ৰাহুললৈ ভিডিঅ' কল কৰিলে। কিন্তু ৰাহুল মিটিঙত থকাৰ বাবে সীমাৰ ফোন উঠাব নোৱাৰিলে। মই জানিছিলোৱে এখেতৰ কাৰোবাৰ লগত বাহিৰত সম্পৰ্ক আছে, মোৰ লগত প্ৰৱঞ্চনা কৰি আছে। হে ভগৱান, মই কেনেদৰে এখেতৰ প্ৰকৃত ৰূপ মানুহৰ মাজলৈ আনিম? ভগৱান, তেখেতেও মোৰ লগত প্ৰৱঞ্চনা কৰিছে। সীমা কান্দিব ধৰিলে। এনেতে সীমাৰ মনলৈ এটি বুদ্ধি আহিল। টিনা, মই এখেতৰ অফিচলৈ যাওঁ। ল'ৰা ছোৱালীহাল অকলে আছে, অকণমান যাবাচোন। হয় কিয়ানে, আপুনি অফিচলৈ যাব যে কেলে? সকলোবোৰ ঠিকে ঠাকে আছেতো? এতিয়া সীমাৰ টিনাৰ ওপৰতো সন্দেহ উপজিল। আৰে টিনাই কেলেই সুধিব সীমাই ক'ত যাব? ঠিকে ঠাকে আছে মানে? আৰে বেয়া কি হ'বলগীয়া আছে? নহয় মানে মই এইটো ক'ব বিচাৰিছোঁ, শইকীয়াই টিফিন নিব পাহৰিলে নে কোনোবা ফাইল নিব পাহৰিলে? বাৰু ঠিকে আছে, আপুনি চিন্তা নকৰিব, আপোনাৰ ল'ৰা ছোৱালীহালক চাম বাৰু। সীমাৰতো একেবাৰেই মন নাছিল টিনাৰ লগত ল'ৰা ছোৱালীক থৈ যাবৰ বাবে। কিন্তু কি কৰিব, একো উপায়ো নাই। সীমা অফিচলৈ যায়। মই মিষ্টাৰ ৰাহুলক লগ কৰিব বিচাৰোঁ। চাওক, আপুনি লগ কৰাৰ বাবে সময় লৈছেনে? যদি লোৱা নাই নোৱাৰিব। হে ভগৱান, মোৰ হাজবেণ্ডে অন্য ছোৱালীক সময় লৈ লগ কৰে। হে ভগৱান। সীমা কান্দিব ধৰিলে। তেনেতে তালৈ ৰাহুল আহে। আৰে সীমা, তুমি ইয়াত কেনেকৈ? আৰু কি হৈছে, কান্দিছা কেলে? আপুনি মোৰ ভিডিঅ' কল কেলেই উঠোৱা নাই? আৰে মই মিটিঙত আছিলো সেইবাবে। কিন্তু তুমি কান্দিছা কিয়? সেইজনী ছোৱালীয়ে কৈছে তোমাক লগ কৰিবলৈ হেনো সময় লাগে। ইয়াৰ মানে তুমি অন্য ছোৱালীক সময় লৈ লগ কৰা, নহয়নে? তুমি মোৰ লগত প্ৰৱঞ্চনা কৰিছা। আৰে মূৰ্খ তিৰোতা, মই ইয়াত এটি ডাঙৰ পদত কাম কৰো। মই সকলোৰে লগত চাৰিটাৰে লগত কথা পাতিব নোৱাৰো নহয়, সময় মূল্য আছে মোৰ। ইয়াৰ পিছত সীমা ঘৰলৈ উভতি আহে। সীমা ঘৰলৈ উভতি অহাৰ লগে লগে, মা, মই লগৰ কেইটিৰ লগত গ্ৰুপ ষ্টাডি কৰিব যাওঁ। কেনেকে কিয় কিতে? মানে বা, গ্ৰুপ ষ্টাডিৰ নামত যে তোমালোকে অল্লৰ তলকৈ ঘূৰি ফুৰিবা, মই কি নাজানো বুলি ভাবিছা? এইপিনে মই তোমাৰ নামত, তোমাৰ পঢ়াৰ নামত ইমান টকা পইচা খৰচ কৰি আছো, কিন্তু তুমি এই গ্ৰুপ ষ্টাডিৰ নামত অল্লৰ তলকৈ ঘূৰি ফুৰিবা। আৰে মা, প্ৰতিটো কথা সন্দেহ কেলেই কৰি থাকা? মই সঁচাকৈ লগৰ লগত গ্ৰুপ ষ্টাডি কৰিবলৈ যাম। ঠিক আছে যোৱা, কিন্তু এটি চৰ্টত। যেতিয়ালৈকে পঢ়ি থাকিবা
তেতিয়ালৈকে তুমি মোৰ লগত ভিডিঅ' কলত থাকিবা। মা পাগল হৈছা নেকি? লগৰবোৰে মোক কি ভাবিব? শ্বৰ্ট মানা যদি যোৱা নহ'লিব নাযাবা। ঠিক আছে নাযাওঁ তেতিয়াহ'লে মই, মোৰোতো সন্মান আছে। এনেদৰে কৈ ৰোহিত ভিতৰলৈ যায়। সীমা ইয়াত অকণমান পায়স আছে খাবা। সীমা বাতিটোলৈ চায় আৰু সীমাৰ সন্দেহ হৈ যায়। আচলতে টিনাই ক্ষীৰৰ লগত কিবা মিহলাটো নাই। পায়স আনিছা? কিন্তু কিয় আনিছা? ইমানবোৰ ওচৰ চুবুৰীয়া আছে, সকলোৰে বাবে দিছা নে মোক অকলে দিছা? আৰে ইমান বেছি বনোৱা নাই নহয় সকলোৰে বাবে। তেতিয়াহ'লে মোক কিয় দিছা? সঁচা কথা কোৱা, কি মিহলাইছে ইয়াত? আৰে প্ৰতিটো কথাত সন্দেহ কৰাৰো এটি সীমা থাকে। দিয়া নালাগে তুমি ক্ষীৰ খাবলৈ, এইখিনি ক্ষীৰ মই পুনৰ লৈ যাম। টিনা উভতি যায়। নিশ্চয় ক্ষীৰত কিবা মিহলাইছিল, সেইবাবে উভতাই লৈ গ'ল, নহ'লে উভতাই নিনিলেহেঁতেন। আৰে মা কি কৈছা এইবিলাক? তোমাৰ এই সন্দেহৰ বাবে কোনো শান্তি থাকিব পৰা নাই। আৰে বা এই মহাৰাণীও ক'বলৈ ধৰিছে। তোৰ কি প্ৰব্লেম হ'ল? তই কিয় কৈ আছা? বুজিছোঁ, নিশ্চয় তই ক'ৰবালৈ যাবি। আৰে বা তুমি কাৰ লগত কথা পাতি আছা? এতিয়া মাক বুজাই কোনো লাভ নাই, মায়ে আগৰ মা হৈ থকা নাই। সীমাৰ এই ব্যৱহাৰৰ বাবে সকলোৱে সীমাৰ পৰা দূৰত যাব ধৰিলে। ওচৰ চুবুৰীয়া সম্পৰ্কীয় মানুহ কোনো নোহোৱা হ'ল। এদিনাখন জীৱনটো নিৰখা হৈ গৈছে, না কোনোবা আহে না কোনোবা যায়। আগতে বন্ধৰ দিনত সময় নটা আছিল, এতিয়া এনেকুৱা লাগে যেন অফিচতেই ঠিকে আছে। হয় আপুনি কাৰ বাবে অপেক্ষা কৰি আছিল মই সকলোবোৰ জানো। কোনো নাহে, কেতিয়াও নাহে। গধূলিৰ সময়ত ৰাহুল চিন্তিত হৈ পৰিল। পাপা কোনো নাহে। কাৰ অপেক্ষা কৰি আছা আৰু তোমালোকে ইমান চিন্তিত কিয়? আৰে আজি আমাৰ এনিভাৰ্চেৰী। মা পাপাই তোমাৰ কাৰণে ছাৰপ্ৰাইজ প্লেন কৰিছিল, সকলোকে মাতিছিল, কিন্তু কোনো নাহিল। বাৰু ব'লা আমি অকলে কেক কাটোগৈ। ইয়াৰ পিছত সিহঁতে এটি ধুনীয়া ডেক'ৰেশ্যন কৰা ৰুমলৈ গুচি যায় আৰু সিহঁত অকলে সিহঁতৰ এনিভাৰ্চেৰী চেলিব্ৰেশ্যন কৰে। তেনেতে হঠাতে বীমাৰ যোৱা বছৰ এনিভাৰ্চেৰীৰ কথা মনত পৰি গ'ল। কেনেদৰে সকলোৰে সৈতে সিহঁতে চেলিব্ৰেশ্যন কৰিছিল, কিন্তু আজি সিহঁতৰ লগত কোনো নাই। মই বুজিছোঁ তোমালোকে ইমান চিন্তিত কিয় আছা। মোৰ এই সন্দেহ কৰা স্বভাৱৰ বাবে মোৰ লগতে তোমালোককো সমাজৰ পৰা পৃথক কৰি পেলালে। আজি আমাৰ লগত কোনো নাই। মই তোমালোকক প্ৰমিছ কৰিছোঁ, আজিৰ পৰা মই কেতিয়াও কাৰো ওপৰত কোনো কাৰণত সন্দেহ নকৰোঁ।